এতিয়া বহুৱাই আছে আমাৰ নলবাৰীৰ বুলি ক'লে ভুল নহয়। ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ তিনিদিনীয়া মেকআপ কৰ্মশালা, অভিনেতা মেকআপ শিল্পী ৰিয়ান কাশ্যপৰ প্ৰশিক্ষণ। নলবাৰী পৰাকচেৰীৰ জনপ্ৰিয় শিল্পী পংকজ তালুকদাৰৰ একক প্ৰচেষ্টাত জন্ম লাভ কৰি কম দিনৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা অনুষ্ঠান ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ উদ্যোগত নলবাৰী শাখাত আজিৰে পৰা অনুষ্ঠিত কৰা হয় তিনিদিনীয়া মেকআপৰ কৰ্মশালা। 10 জুলাইৰ পৰা 12 জুলাইলৈ অনুষ্ঠিত মেকআপ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মেকআপ আৰ্টিষ্ট তথা অভিনেতা ৰিয়ান কাশ্যপে। আনহাতে কৰ্মশালাত নিৰ্দিষ্ট কৰি ৰখা প্ৰশিক্ষাৰ্থীৰ সংখ্যা 20 গৰাকী। নলবাৰীৰ পৰা দীপু দাসৰ প্ৰতিবেদন। কৰ্মজীৱনীৰ লক্ষ্যৰেও তেখেতে এটা সুকীয়া নাম পৰিচয় কৰিবলৈ সক্ষম হৈছে, যাৰ নামে পৰিচয় ৰিয়ান কাশ্যপ আমাৰ মাজত উপস্থিত আছে। এটা যোগাযোগ কৰিলেগে আৰু তিনিদিন এই শিখা বৰ্মন, মই গবৰাদল গাঁৱৰ পৰা আহিছোঁ। নলবাৰী হয় ডিষ্ট্ৰিক্ট, আৰু মই ইয়াত ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ত মই শিকিছোঁ আগৰ পৰাই, আৰু এতিয়া ৰিয়ানদাৰ এই ৱৰ্কশ্বপটোত মই ভাগ লৈছোঁ। আৰু ছাৰহঁতকো ধন্যবাদ দিছোঁ যে ইমান ধুনীয়া এটা সুযোগ দিছে আমাক শিকিবৰ বাবে। আৰু এই তিনিদিন আৰু শিকিম আৰু ভালকৈ তাকে ভাবিছোঁ, আৰু শুভেচ্ছা দিছোঁ বাকী ষ্টুডেণ্টখিনিকো, যাতে পিছলৈ ভাল এটা মেকআপ আৰ্টিষ্ট হয়। ঠিক আছে। ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' তিনিদিনীয়া যিটো ৱৰ্কশ্বপ আৰম্ভ হৈছে, তো আজি আমি আমন্ত্ৰণ কৰি নিছোঁ অসমৰ জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ৰিয়ান কাশ্যপ ডাঙৰীয়াদেৱ। তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে, আৰু আমি ছিট অনলি 20 কেণ্ডিডেটৰ কাৰণে ৰাখিছিলোঁ। আৰু এটা ভাল লাগিছে যে আমাৰ গোটেইখিনি 20 ছিটে পূৰা ফিল আপ হৈ গৈছে। তো আপুনি দেখিছে অলৰেডি গোটেইখিনি ষ্টুডেণ্টে মানে পূৰা ইচ্ছুক হৈ আছে ৰিয়ান কাশ্যপৰ দ্বাৰা মেকআপ শিকাৰ কাৰণে। আজি আমাৰ ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ তিনিদিনীয়া কৰ্মশালা এটা ষ্টাৰ্টিং হৈছে। তাত উপস্থিত আছে জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ৰিয়ান কাশ্যপ। তেখেতৰ আণ্ডাৰত আমাৰ আগৰ ষ্টুডেণ্টবিলাকো আহিছে প্ৰশিক্ষণ ল'বৰ কাৰণে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকৈ আমি আগুৱাই নিব পাৰোঁ। আপোনালোকে ইমান সময় ধৰি চাই আছে চিলাৰাই লাইফ। আমাৰ চিলাৰাই লাইফ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আজিৰ দিনটোৰ বাবে আপোনালোক সকলোৰে শুভ হওক।